সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজি দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 2 তাৰিখ মঙলবাৰ 17 মাৰ্চ 2026 চন। আজি যিসকল জাতক জাতিকাৰ বাবে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:40:04 আৰু সূৰ্য অস্ত হ'ব 5:32:06। আজিৰ তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি। দিনৰ অৰ্থাৎ ৰাতিপুৱা 8:01:34 যোৱাত কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে শতভিষা, যোগ সিদ্ধ আৰু কৰণ হৈছে বনিজ। জন্মত আজি কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, দেৱাৰীগণ আৰু মানুহৰ অস্থি। ৰাহুৰ দশা শেষ ৰাতি 5:37:05 যোৱাত মনুষ্যগণ আৰু বৃহস্পতিৰ দশা মিলিব। আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। মৰণত একপদ দোষ পাব আৰু ৰাতিপুৱা 8:01:34 যোৱাত পূৰ্ণ দুইপদ দোষ পাব আৰু শেষ ৰাতি 5:37 যোৱাত পূৰ্ণ দোষ পাব। আজি যাত্ৰা হৈছে শুভ সিদ্ধি যোগ, ভাল যাত্ৰা। শুভ কৰ্ম হৈছে দীক্ষা, আৰোগ্য স্নান। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:55 পৰা 11:12 12:55 পৰা 3:23 আৰু 4:15 পৰা 5:03 এই সময়খিনি হৈছে শুভ সময়। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা যাব, শুভ ৰং, শুভ সংখ্যা আপোনাৰ কি হ'ব সেই বিষয়ে। মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ আজিৰ দিনটো সৌভাগ্যপূৰ্ণ দিন বুলি ক'ব পাৰি। আপোনাৰ মনৰ আশা ইচ্ছা আজি সকলোবোৰ পূৰণ হোৱাৰ এটা সুযোগ পাব। আপুনি আজি আপোনাৰ বন্ধু বান্ধৱেই হওক, ইষ্ট কুটুম্ব, ভাই ভনী বা আপোনাৰ সহকৰ্মী, এই সকলোবোৰৰ পৰাই আপুনি আজি পূৰ্ণ সঁহাৰি লাভ কৰিব পাৰিব। আৰ্থিক আপোনাৰ আজিৰ দিনটোত ভালেই যাব। ব্যৱসায় ভাল। প্ৰেম, দাম্পত্য জীৱনত আপোনাৰ আনন্দময় পৰিৱেশ এটা গঢ়ি উঠিব। স্বাস্থ্য আপোনাৰ নৰ্মেলেই যাব। শিক্ষাত ছাত্ৰ ছাত্ৰীসকলৰ ভাল, তেওঁলোকে ছাকচেছ হ'ব পাৰিব। আৰু যদি কিবা এডমিশ্যন সম্পৰ্কীয় কাম আছে বা কোনো শিক্ষা সম্পৰ্কীয় ভ্ৰমণ আছে, তেনেহ'লে কৰিলে শুভ ফল পাব। আজিৰ শুভ ৰং হৈছে কলা আৰু শুভ সংখ্যা হৈছে 1। বাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজিৰ দিনটো ভালদৰে যাব বুলি ক'ব পাৰি, কিন্তু আপোনাৰ কনফিডেন্স লেভেলটো অলপ কম থাকিব পাৰে। আপুনি আজি শত্ৰুৰ পৰা কিছু দূৰত থকাটোই ভাল। আপুনি যিকোনো শত্ৰু, আপোনাৰ সহকৰ্মী হ'ব পাৰে বা ব্যৱসায়ীসকলৰ প্ৰতিযোগী ব্যৱসায়ী হ'ব পাৰে বা ওচৰ চুবুৰীয়া, যিকোনো শত্ৰুৱে হওক, তেওঁলোকৰ পৰা আজি অত্যন্ত সাৱধানে থকাটো দৰকাৰ। কমিউনিকেশ্যনৰ কিছু প্ৰব্লেম আজিৰ দিনটোত আপোনাৰ দেখা যাব। ধন, আৰ্থিক এই সকলোখিনি দিশত আপোনাৰ আজি লাভৱান হ'ব পাৰিব। যদিও ইনভেষ্ট কৰাৰ পৰা আপুনি বিৰত থকাটো ভাল। যদি কোনোবাই ইনভেষ্ট কৰিব বিচাৰে, তেনেহ'লে ভালদৰে ভাবি চিন্তি চালি জাৰি চাইহে ইনভেষ্ট কৰিব, নহ'লে লোকচানৰ সন্মুখীন
হ'ব পাৰে। মানসিক চিন্তা আপোনাৰ কিছু বৃদ্ধি পাব, কাৰণ আপুনি যিহেতু শত্ৰুৰ পৰা সাৱধান হৈ থকাটো দৰকাৰ বুলি কৈছোঁই মই। শত্ৰুৰ কিছু নজৰত থাকিব, গতিকে আপোনাৰ মানসিক চিন্তা আজি অট'মেটিকেলি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ ভাল, স্বাস্থ্য আপোনাৰ ভালে যাব। প্ৰেম, দাম্পত্য, শিক্ষা এই সকলোখিনিতে আপোনাৰ আজি উৎসাহ বৃদ্ধি পাব। দিনটো ভালদৰে যাব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। মিথুন ৰাশিৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বৃদ্ধি পাব। মনৰ ইচ্ছা, আশা, আকাংক্ষা এইবোৰ পূৰণ কৰাৰ আপুনি এটা সুবৰ্ণ সুযোগ পাব। কেৰিয়াৰ আপোনাৰ ভালদৰে যাব। প্ৰমোচন বা নতুন কৰ্মসংস্থানৰ যোগ এটা দেখা যায়। আৰ্থিক আপোনাৰ ভাল, ইনভেষ্ট কৰিব পাৰে আৰু ইনভেষ্ট কৰিলে আপুনি লাভৱান হ'ব। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায় কৰাসকলৰ কাৰণে বিশেষভাৱে আজিৰ দিনটোত লাভৱান হ'ব পাৰিব। প্ৰেমত আপুনি কথা বতৰা কওঁতে অত্যন্ত সাৱধান হ'ব, কাৰণ কথা বতৰাৰ পৰাই বাক বিতন্তৰ সৃষ্টি হয়, সেইখিনি আপুনি জানে। গতিকে ভাল সাৱধানতা গ্ৰহণ কৰিব, আপোনাৰ দিনটো ভালদৰে যাব। দাম্পত্যত শুভ ফল পাব, দাম্পত্য ঠিকে থাকিব। স্বাস্থ্যত ভাল, শিক্ষাত ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিব পাৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আজিৰ দিনটো অত্যন্ত ভাল দিন বুলি ক'ব পাৰি। বন্ধু বান্ধৱ বা আন যিকোনো ব্যক্তিৰ পৰাই আজি আপুনি সহায় লাভ কৰিব পাৰিব। যিকোনো সমস্যাত পৰিলে তেওঁলোকৰ পৰা আপুনি সহায় পাব। আৰ্থিক বা আপুনি কোনো যদি মানসিক চিন্তাটো পৰে, তেওঁলোকৰ পৰা যথেষ্ট আপুনি সহায় লাভ কৰিব। হঠাৎ আপোনাৰ যাত্ৰা বা ভ্ৰমণৰ যোগ আহিব পাৰে, ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। কোনো কাম স্পেচিয়েলি আপোনাৰ পেপাৰ ৱৰ্কত আপুনি অন্ধ হৈ চাইন নকৰিব। যদি পেপাৰ ৱৰ্কছ কিছু থাকে, তাত আপুনি চাইন কৰিবলগীয়া থাকে, তেনেহ'লে আপুনি ভালদৰে পঢ়ি চাইহে আপুনি চাইন কৰিব, নহ'লে আপুনি প্ৰবঞ্চকৰ কিছু বলি হ'ব পাৰে। ইনভেষ্ট কৰিবলগীয়া হ'লে তাত কোনো সমস্যা নাই, আপুনি কৰিব পাৰিব। গাৰ্মেণ্টছৰ ব্যৱসায়ত যদি কোনোবা জড়িত হৈ আছে, তেওঁলোকে আজি ভাল প্ৰফিট কৰিব পাৰিব। প্ৰেম, দাম্পত্যত আপোনাৰ যোগাযোগ ভালে থাকিব। ষ্টুডেণ্টৰ কাৰণে আপোনাৰ ছাকচেছ হোৱাৰ দিন। স্বাস্থ্যত আপোনাৰ ভাল, কোনো চিন্তনীয় নহয়। তথাপিতো স্বাস্থ্যৰ ক্ষেত্ৰত বয়োজ্যেষ্ঠসকলে কিছু সাৱধানতা গ্ৰহণ কৰাটো দৰকাৰ। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজিৰ দিনটো বৰ ভাল বুলি ক'ব নোৱাৰি আৰু বেয়া বুলিও ক'ব নোৱাৰি, ভাল বেয়াৰ এটা মিশ্ৰিত ৰূপত আজিৰ দিনটো পাৰ হ'ব। আজিৰ দিনটোত আপুনি শাৰীৰিক কিছু সমস্যাত আপুনি ভুগিবলগীয়া হ'ব পাৰে। শাৰীৰিক ৰোগে আপোনাৰ শৰীৰত ৰোগে আপোনাক দেখা দিব। আপুনি আজিৰ দিনটোত অসুৰক্ষিত যেন অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ মানসিক চিন্তা বৃদ্ধি পাব। মনত নিগেটিভ কিছু থিংকিং আপোনাৰ বৃদ্ধি পাব। গতিকে আপুনি পজিটিভ হওক, কোনো আপুনি অসুৰক্ষিত নহয়, আপোনাৰ ভাগ্য বেয়া নহয়, এনেকুৱা ধৰণৰ ভাৱ আপুনি আজি মনত কেতিয়াও নানিব। আপুনি ভালদৰে আগবাঢ়ি যাব পাৰিব। ধন সম্পত্তিৰ ক্ষেত্ৰত, আৰ্থিকৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ অত্যন্ত ভাল, আপোনাক ভাগ্যই সহায় কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত যিসকলে ইনভেষ্ট কৰে, সেই ইনভেষ্ট কৰা ব্যক্তিসকলে আজি ইনভেষ্ট নকৰিব। ইনভেষ্ট কৰাৰ পৰা কিছু বিৰত থাকক। বিজনেছত কিছু প্ৰব্লেম আপোনাৰ দেখা দিব পাৰে, লোকচানৰ সন্মুখীন আপুনি হ'ব পাৰে। গতিকে সকলোখিনি আপুনি আজি ভালদৰে চাই মানসিকভাৱে আপুনি পজিটিভ থিংকিং লৈ আগবাঢ়িব। প্ৰেম, দাম্পত্যত আপুনি আজি শুভ ফল লাভ কৰিব, তাত কোনো সমস্যা নাই।
স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ শৰীৰত কিছু বেমাৰে আপোনাক দেখা দিব, গতিকে স্বাস্থ্যৰ সমস্যা আপোনাৰ থাকিব। সেইটো লৈ আপুনি অলপ সাৱধান হৈ থাকিব, খোৱা বোৱাই হওক বা যাতায়াত কৰোঁতে হওক, যিকোনো ক্ষেত্ৰত। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল দিন। শুভ ৰং হৈছে সোণালী, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ'ব। আজি আপুনি কোনো আঘাত পোৱাৰ সম্ভাৱনা আছে। এই আঘাত আপোনাৰ শৰীৰত হওক বা আপোনাৰ মনত হ'ব পাৰে, গতিকে আঘাতেই আপুনি আজিৰ দিনটোত কিছু সাৱধানতা অৱলম্বন কৰিব যাতায়াত কৰোঁতে, বা আপুনি আপোনাৰ সহকৰ্মী হওক বা বন্ধু বান্ধৱীয়ে হওক, যিকোনো ব্যক্তিৰ পৰা আপুনি কথা বতৰা কওঁতেই কিছু সাৱধানতা অৱলম্বন কৰি কথা বতৰা ক'ব। প্ৰেমত আপোনাৰ আনন্দিত হৈ থাকিব পাৰিব, তাত কোনো সন্দেহ নাই। ছাত্ৰ ছাত্ৰীসকলে আজি দিনটো ভালদৰে পাৰ কৰিব পাৰিব, তাতো কোনো সমস্যা নাই। কৰ্মক্ষেত্ৰত আৰ্থিক দিশত আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 2। তুলা ৰাশিৰ আজিৰ দিনটোত আপুনি বৰ ভালদৰে পাৰ হ'ব, আপোনাৰ ভালদৰে পাৰ হ'ব। বন্ধু বান্ধৱৰ পৰা আপুনি যথেষ্ট আজিৰ দিনটোত সঁহাৰি লাভ কৰিব পাৰিব, মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সফলতা পাব। এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰাসকলৰ বাবে আজিৰ দিনটো অত্যন্তই ভাল দিন, লাভৱান হ'ব পাৰিব। ইনভেষ্ট কৰিলে সাৱধানে কৰিব, আৰু যদি প্ৰয়োজন নহয় তেনেহ'লে ইনভেষ্ট কৰাৰ পৰা আপুনি দূৰতেই থাকক। প্ৰেমত কিছু কনচেনট্ৰেশ্যন আপুনি বৃদ্ধি কৰিব লাগিব। দাম্পত্যত আপোনাৰ ভাল। স্বাস্থ্য বেক পেইন আপোনাৰ আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইমোশ্যনেল নহ'ব, ইমোশ্যন হৈ কোনো কাম নকৰিব। শুভ ৰং হৈছে পিংক, গোলপীয়া, আৰু শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজিৰ দিনটো বৰ ভাল দিন। প্ৰেমত শুভ। আপুনি প্ৰেম, মৰম বা বিশ্বাস যিসকলক কৰে তেওঁলোকৰ পৰা আজি ভাল সঁহাৰি লাভ কৰিব, তেওঁলোকৰ পৰা ভাল প্ৰত্যুত্তৰ আপুনি পাব। কৰ্মক্ষেত্ৰত আৰ্থিক দিশটো আজি আপোনাৰ ভালদৰে যাব। কোনো প্ৰমোশ্যন হ'ব পাৰে, বা যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ কৰ্মসংস্থানৰ যোগ আছে। কৰ্মত আপুনি আজিৰ দিনটোত কোনো খৰখেদা নকৰিব। খৰখেদা কৰিলে আপুনি কিছু সমস্যাত নিজেই পৰিব পাৰে। প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে। দাম্পত্যত আপোনাৰ আজিৰ দিনটোত দুগুণ উৎসাহ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভৰিৰ বিষৰ কোনো সমস্যা দেখা দিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ দিনটো ভাল, পঢ়া শুনাৰ ভাল দিন। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ আজিৰ দিনটোত কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। ধন প্ৰাপ্তিৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল দিন। নতুন কৰ্ম আঁচনি যদি আজি আপুনি গ্ৰহণ কৰে তেনেহ'লে তাত শুভ ফল লাভ কৰিব পাৰিব। আপোনাৰ আজিৰ দিনটোত কোনো ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে। জ্ঞান আজিৰ দিনটোত আপোনাৰ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি ভালদৰে সফলতা আপুনি অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশতো আপোনাৰ ভাল, কোনো প্ৰমোশ্যন বা জব আপোনাৰ চেঞ্জ হোৱাৰ এটা সম্ভাৱনা আছে। প্ৰেমত কোনো সমস্যা নাই। দাম্পত্যত আপুনি মনত কিছু ভয় থাকিব পাৰে,
স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ঠিকেই থাকিব, স্বাস্থ্যৰ আপোনাৰ কোনো পৰিৱৰ্তন নাই। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কনচেনট্ৰেশ্যন বৃদ্ধি কৰক। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 3। মকৰ ৰাশিৰ দিনটো ভালদৰে যাব, বহুত ভাল বুলি আপোনাৰ আজিৰ দিনটো ক'ব পাৰি। ধনৰ হিচাপত আজি আপোনাৰ ভাগ্য আপোনাৰ লগত থাকিব। ইনভেষ্ট কৰিব পাৰিব, তাত লাভালাভ পাব। কৰ্মস্থান, কেৰিয়াৰ, বিজনেছ আদি সকলোতে আপোনাৰ আজি ভাগ্যই আপোনাক সহায় কৰিব। কৰ্মস্থানত কোনো পলিটিক্স হ'ব পাৰে, আপোনাৰ লগত কোনো পলিটিক্স হ'ব পাৰে, গতিকে তাৰ পৰা আপুনি সাৱধান হৈ থাকিব। মেডিচিনৰ লগত যিসকল মেডিচিনৰ ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্তই ভাল, বিশেষ লাভদায়ক দিন। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যাই দেখা দিব পাৰে। দাম্পত্য, প্ৰেম এই সকলোতে আপোনাৰ অত্যন্ত ভাল দিন আজি। ষ্টুডেণ্টৰ ক্ষেত্ৰত আপুনি আজি প্ৰেক্টিকেল হ'বৰ কাৰণে চেষ্টা কৰক। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 9। কুম্ভ ৰাশিৰ দিনটো আজি অতি শুভ। সম্পত্তি লাভ হোৱাৰ যোগ আছে। গাড়ী মটৰ বা ঘৰ বাৰী বা কোনো দামী বস্তু আপুনি আজি ক্ৰয় কৰাৰ এটা সুযোগ লাভ কৰিব পাৰিব। আৰ্থিকভাৱে আপুনি লাভান্বিত হ'ব পাৰিব, যদিও খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব। যিসকলে ইনভেষ্ট কৰে তেওঁলোকে ইনভেষ্ট কৰিব পাৰিব। এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰাসকলৰ কাৰণে আজিৰ দিনটো ভাল, তেওঁলোকে অত্যন্ত লাভৱান হ'ব পাৰিব। প্ৰেমত অভাৰ থিংকিং নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো গলৰ বিষ আপোনাৰ দেখা দিব পাৰে। ষ্টুডেণ্টৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল দিন, গতিকে ভালদৰে পঢ়া শুনা কৰক, আপোনাৰ ভাল হ'ব। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 1। এইবাৰ আহিছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশিৰ আজিৰ দিনটোত আপুনি সম্পদ লাভ কৰাৰ সম্পূৰ্ণ যোগ আছে। আপোনাৰ আজিৰ দিনটো ভাগ্যশালী হিচাপে ধৰিব পাৰি। ধন সম্পদ আপোনাৰ বৃদ্ধি পাব। মাটি বাৰী, গাড়ী, ফাৰ্নিচাৰ বা জুৱেলাৰী এনেকুৱা ধৰণৰ সামগ্ৰী আজি আপুনি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। আৰ্থিকভাৱে আপুনি লাভান্বিত হ'ব পাৰিব, যদিও খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব। ইনভেষ্ট কৰাসকলে আজি ইনভেষ্ট কৰিব পাৰে। প্ৰেমত আপোনাৰ মধুৰতা থাকিব। দাম্পত্যত আপুনি সুখী অনুভৱ কৰিব পাৰিব আজিৰ দিনটোত, গতিকে অত্যন্তই ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰত ইনফেকশ্যনৰ সমস্যা আপোনাক দেখা দিব পাৰে, যাৰ ফলত চৰ্দি কাহ আদি আপোনাৰ হ'ব পাৰে। শিক্ষাটো আপোনাৰ আজিৰ দিনটো শুভ। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় দি থাকিবৰ কাৰণে মই অনুপ্ৰাণিত হ'ব পাৰোঁ। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।